বিহু বুলি পুত্ৰ ট্ৰেইনত উঠিছিল। অকলশৰীয়া মাতৃ ৰৈ আছিল। কিন্তু কি দুৰ্ভাগ্য, পুত্ৰৰ মুখ আৰু কেতিয়াও নেদেখে। মা বুলি আৰু কেতিয়াও নামাতে পুত্ৰই। সকলো শেষ। ঝাৰখণ্ডত হত্যাৰ বলি হ'ল অসমৰ যুৱক কৈলাশ নাথ। জামুগুৰিহাটৰ বামুণবাৰী সৰুফলীয়া গাঁৱৰ যুৱকজনে বহিৰাজ্যত ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল। ভোগালী বিহু উপলক্ষে ঘৰলৈ বুলি ট্ৰেইনত উঠিছিল। কিন্তু সেই সময়তে কোনো দুৰ্বৃত্তই লক্ষ্য কৰি লয় যুৱকজনক। 12 মান বজাত তেখেতে নিজৰ বাইক ভিনিহেকো সেই পুনেতে কৰ্মৰত হৈ আছিলে। তেখেতসকললৈ এটা ফোন কল কৰে যে তেওঁৰ লগত কোনো অচিনাক্ত 6-7জন মান যুৱকে তৰ্কত লিপ্ত হৈছে বুলি। 12 বজাত শেষৰটো ফোন কল যে বাইকক কৈছে যা বা এনেকে মোক 7জন মান ল'ৰাই অচিনাক্ত দুৰ্বৃত্তই হ'ব, অচিনাকি ব্যক্তিয়ে মোক এনেকে ঘেৰি ধৰিছে আৰু মোৰ লগত এনেধৰণৰ তৰ্কযুদ্ধ লিপ্ত হৈছে। গতিকতে মই কি হয় ঠিক নাই, তহঁতক মই জনালোঁ। তাৰপিছত বায়েকে তেতিয়া তেওঁক ক'লে যে তই এটা কাম কৰ, তই যেতিয়া তেনেকুৱা হৈছে গতিকে বেলেগ এটা দবালৈ নামি পেলাই গুচি যা। কিন্তু সেইখিনিও চাগে তেওঁ যাবলৈ সুবিধা নহ'ল। মৃতদেহটো তেখেতৰ যি হয়তো জংঘলৰ ঠাই, ৰেলৱে ষ্টেচনৰ কাষতেই হ'ব চাগে। আমিও ফটো পাইছোঁ, কিন্তু ইমানখিনি কেনেধৰণৰ ঠাই সেয়া আমি অনুসন্ধান কৰিব পৰা নাই। মাতৃয়ে ভাবিছিল বিহুৰ দিনা ল'ৰা ঘৰলৈ আহিব, একেলগে এসাঁজ খাব পুত্ৰৰ সৈতে। কিন্তু নিয়তিৰ লিখন, ঘৰ আহি নাপালে কৈলাশ। আমাৰ ওচৰৰ মৰমৰ, অতি মৰমৰ কৈলাশ নাথ, আমি ভাইকন বুলি মাতোঁ। কোম্পানী কামত গৈ পেলাই ঘৰলৈ বিহুৰ কাৰণে উভতি আহোঁতে ৰাস্তাত যি ট্ৰেইনত তেওঁক মাৰপিট কৰি মাৰি পেলালে। আমি অতি দুখিত। ঘটনা হ'ল, আমাৰ যিটো ল'ৰা কালি পৰহি আমি এতিয়া ডেড বডিহে আনিবলৈ গৈছে বুলি কৈছে। আমি বৰ দুখিত যে ল'ৰাজন বৰ দুখীয়া আছিলে, আনৰ আঁতৰত গৈ কাম কৰি আছিলে। তেওঁ ডেড বডিটো এতিয়া আনিবলৈ যোৱাত আমি বৰ কষ্ট পাইছোঁ। বিহুৰ কাৰণে তেওঁ ঘৰলৈ আহি আছিলে, এতিয়া বাটতে সেইটো ঘটনা হোৱাৰ কাৰণে আমি বৰ মৰ্মাহত হৈছোঁ। এনেকুৱা ঘটনা আৰু নহয়। জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট, টাইম 8।